মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 2 থকা দা কিটেন এণ্ড দা মিটেন এইখন এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম, তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা, নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। তোমালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তোমালোকে কমেন্ট কৰি মোক জনাবা। প্ৰথমতে কি কৈছে, লেটস ৰিচাইট, আহা আমি আবৃত্তি কৰো। দা কিটেন এণ্ড দা মিটেন, কিটেন মানে হৈছে কি মেকুৰীৰ পোৱালি, মেকুৰীৰ বাচ্চাক কি কয় কিটেন, এণ্ড মানে হৈছে আৰু, দা মিটেন, মিটেন মানে হৈছে হাত মোজা, আমি যে ঠাণ্ডাৰ দিনত পিন্ধো হাত মোজা ইংৰাজীত কি কয় মিটেন। প্ৰথমে মই এখন পঢ়িছো, তাৰপিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। এ লিটিল কিটেন lost his mitten, where could it be? The little kitten left the mitten under the lychee tree. মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। দা কিটেন এণ্ড দা মিটেন, কিটেন মানে হৈছে মেকুৰীৰ বাচ্চা, মেকুৰীৰ পোৱালি, এণ্ড মানে হৈছে আৰু, দা মিটেন, মিটেন মানে হৈছে হাত মোজা, আমি যে ঠাণ্ডাৰ দিনত পিন্ধো হাত মোজা এইটো কি কয় ইংৰাজীত মিটেন, মানে মেকুৰীৰ বাচ্চা আৰু হাত মোজা। এইখন হৈছে কবিতাৰ নাম। এ লিটিল কিটেন, লিটিল মানে হৈছে সৰু, মানে এটা সৰু মেকুৰীৰ বাচ্চা, কিটেন মানে হৈছে মেকুৰীৰ বাচ্চা, লষ্ট হিজ মিটেন, লষ্ট মানে হৈছে হেৰুৱাইছিল, হিজ মানে তেওঁৰ, মিটেন, মিটেন মানে হৈছে হাত মোজা, এটা মেকুৰীৰ বাচ্চাই তেওঁৰ হাত মোজা হেৰাই পেলাইছিল। ৱেৰ কুড ইট বি মানে এইটো কত আছে, এইটো কত থাকিব পাৰে। দা লিটিল কিটেন মানে সৰু মেকুৰীৰ বাচ্চাটো, লেফ্ট দা মিটেন, লেফ্ট মানে হৈছে এৰিছিল, দা মিটেন মানে হাত মোজা, মানে হাত মোজাবোৰ এৰিছিল, কত এৰিছিল, আণ্ডাৰ দা লিচি ট্ৰী, আণ্ডাৰ মানে তলত, কাৰ তলত, দা লিচি ট্ৰী, ট্ৰী মানে হৈছে গছ, লিচি ট্ৰী মানে হৈছে কি লিচুৰ গছৰ তলত এৰি থৈ আহিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰপিছত এ বেবী লায়ন, এইখন এখন আৰু এখন ধুনীয়া কবিতা দি আছে, মই এইখন পঢ়ি দিম তোমালোকে শুনিবা আৰু তাৰপিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। এ বেবী লায়ন, বেবী মানে হৈছে কেঁচুৱা, বেবী মানে হৈছে পোৱালি, কাৰ পোৱালি, লায়ন, লায়ন মানে হৈছে সিংহ, এটা সিংহৰ পোৱালি, এইটো হৈছে কবিতাখনৰ নাম। এ বেবী লায়ন ট্ৰাইজ টু পিক behind a leaf, plays hide and seek. A baby lion tries to peek behind a leaf, plays hide and seek. এতিয়া মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। এ বেবী লায়ন মানে সিংহৰ এটা পোৱালি, এ বেবী লায়ন মানে এটা সিংহৰ পোৱালি, ট্ৰাইজ টু পিক, ট্ৰাইজ মানে চেষ্টা কৰি আছে, টু পিক, পিক মানে হৈছে লুকাই লুকাই চোৱা, মানে গোপনীয়ভাৱে চোৱা, মানে গোপনীয়ভাৱে চাবলৈ চেষ্টা কৰি আছে। বিহাইণ্ড এ লিভ, বিহাইণ্ড মানে পিছফালে, এ লিভ, লিভ মানে হৈছে পাত, গছৰ পাত, এটা গছৰ পাতৰ পিছফালে লুকাই লুকাই চোৱাৰ কাৰণে চেষ্টা কৰি আছে। প্লেচ হাইড এণ্ড চিক, প্লেচ মানে খেলি আছে, কি খেলি আছে, হাইড এণ্ড চিক মানে লুকা ভাকু খেলি আছে। তাৰপিছত নাম্বাৰ 8 কি কৈছে, লেটছ সে দিছ ৰাইমিং ৱাৰ্ডছ, তোমালোকে এইবোৰ ৰাইমিং ৱাৰ্ডছ হয় তোমালোকে ক'ব লাগিব। ৰাইমিং ৱাৰ্ডছ মানে কি, শেষৰ উচ্চাৰণ একে হয়। এইটো চোৱাচোন, কিটেন, কিটেন মানে হৈছে কি কৈ দিলো যে, কিটেন মানে হৈছে মেকুৰীৰ বাচ্চা, কিটেন মিটেন, মিটেন মানে হৈছে হাত মোজা, কিটেন মিটেন, শেষৰ উচ্চাৰণবোৰ একে, কিটেন মিটেন। তাৰপিছত পিক, পিক চিক, পিক চিক, পিক মানে হৈছে কি মানে চোৰ কৰি দেখা, মানে লুকাই লুকাই দেখা। চিক, চিক মানে হৈছে কি বিচাৰা, কোনো বস্তু আমি যেতিয়া বিচাৰো এইটো কি হয় চিক, পিক চিক, কিটেন মিটেন, পিক চিক, তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। তাৰপিছত নাম্বাৰ 9 কি কৈছে, লেটছ আইডেন্টিফাই দা পিকচাৰ্ছ এণ্ড সে দেয়াৰ নেমছ, সে সাম মোৰ ৱাৰ্ডছ উইথ দা সেম বিগিনিং সাউণ্ড of each picture name.
তোমালোকক কি কৈছে এই ছবিবোৰক চিনাক্ত কৰিব কৈছে আৰু ইহঁতৰ নাম ক'ব দিছে প্ৰথমে চোৱাচোন এইটো হৈছে কি এইটো হৈছে ফ্লাৱাৰ এ ফ্লাৱাৰ মানে এটা ফুল এইখন হৈছে কি প্লেন এন এয়ারপ্লেন এইখন হৈছে কি এন এয়ারপ্লেন মানে উৰাজাহাজ এইটো হৈছে কি এ লায়ন মানে এটা সিংহ এইজনী কি এ গাল এজনী ছোৱালী তাৰপিছত এইটো কি এ ক্যাট মানে এটা মেকুৰী এইটো হৈছে কি এ কাউ এটা গাই গৰু কাউ মানে হৈছে কি গাই গৰু এইটো হৈছে কি এ ফিশ মানে এটা মাছ ডাঙৰ এটা মাছ তাৰপিছত এইটো কি এ গোট মানে এটা ছাগলী তাৰপিছত এইটো কি এ ফ্যান মানে এখন ফ্যান তাৰপিছত এইখন হৈছে এ গেট এইখন গেট এ গিটাৰ মানে এখন গিটাৰ তাৰপিছত এ ফ্ৰক মানে এইখন হৈছে ফ্ৰক মানে চোলা তাৰপিছত নাম্বাৰ 10 কি কৈছে ট্ৰেচ এণ্ড ৰাইট তোমালোকে এইবোৰ লগাই দিবা এইটো হৈছে কি জি এইটো হৈছে কি জি জি ফৰ কি হয় জি ফৰ গোট আমি আগতে পাইছিলো এতিয়া আমি এইবোৰ লিখিম কেনেকৈ লিখিবা এই ফুটাবোৰ এনেকৈ লগাই দিবা তাৰপিছত এইটো তলফালে এটা টান দিবা জি তাৰপিছত এইটো হৈছে কি এইটো হৈছে এইচ এইচ ফৰ কি হয় এইচ ফৰ হেড হেড মানে হৈছে কি টুপি এইচ কেনেকৈ লিখে প্ৰথমে তলফালে এটা আঁচ দিবা তাৰপিছত ইফালে এটা আঁচ দিবা তাৰপিছত মাজত লগাই দিবা এইটো হৈছে কি এইচ তাৰপিছত এইটো হৈছে কি আই আই ফৰ কি হয় আই ফৰ ইং মানে হৈছে কি চিয়াহী কেনেকৈ লিখে প্ৰথমে এনেকৈ এটা টান দিবা তাৰপিছত তলফালে এটা টান দিবা আৰু তলত এনেকৈ টান দিবা এইটো হৈছে কি আই আই ফৰ কি হয় আই ফৰ ইং তাৰপিছত এইটো হৈছে কি জে জে ফৰ কি হয় জে ফৰ জক এতিয়া লিখিবা প্ৰথমে এনেকৈ টান দিবা তাৰপিছত তলফালে এনেকৈ দি এনেকৈ দিবা এইটো কি জে এনেকৈ দিবা তাৰপিছত তলফালে এনেকৈ দিবা জে তাৰপিছত এইটো হৈছে কি এইটো কি কে কে ফৰ কি হয় কে ফৰ কাইট কেনেকৈ লিখে প্ৰথমে এটা টান দি ল'বা এনেকৈ তাৰপিছত এনেকৈ দিবা তাৰপিছত তলফালে এনেকৈ টান দিবা এইটো হৈছে কি কে আৰু শেষত কি আছে এইটো এল এল ফৰ কি হয় এল ফৰ লক লক মানে কি লক মানে হৈছে গছৰ টুকুৰা কেনেকৈ লিখে প্ৰথমে এনেকৈ তলফালে টান দিবা তাৰপিছত ইফালে অলপ দিবা কি হল এইটো এল তলফালে দি এনেকৈ দিবা তোমালোকে এইবোৰ বহীত লিখিবা ইয়াতো লিখিবা বহীতো লিখিবা